Hello students, welcome to physics class. I hope you are doing well. So, in the last class we studied about parallax, how parallax method is used to measure large distances, and we also studied about lasers, sonar, radar, these methods. Okay, so today we are going to start a new topic which is very important, and that is the dimensions of physical quantities. So let's start the class. Okay, so today's discussion is on the topic dimensions of a physical quantity. We have learned about physical quantities. We have also learned there are two types of physical quantities, that is fundamental or base quantities and derived quantities. We learned that fundamental quantities are those which are independent and derived quantities are those which are dependent on fundamental quantities. That means we can represent derived quantities in terms of fundamental quantities. Okay. So when a derived quantity is expressed in terms of the fundamental or base quantities, it is written as a product of different powers of the fundamental quantities. So those powers are called dimensions of that particular physical quantity. Okay, মই কি ক'লো যে আমি কোয়ান্টিটি কাক কয় সেই বিষয়ে আমি গম পালোঁ। আমি দুই ধৰণৰ কোয়ান্টিটি পাইছোঁ, এটা হৈছে ফাণ্ডামেণ্টেল কোয়ান্টিটি মৌলিক ৰাশি আৰু আনটো হৈছে ডিৰাইভ কোয়ান্টিটি। মৌলিক ৰাশিবোৰ ফাণ্ডামেণ্টেল কোৱান্টিটিজবোৰ কি হয় যে সিহঁত ইণ্ডিপেণ্ডেণ্ট হয়, আৰু ডিৰাইভ কোৱান্টিটিজবোৰ কি হয় যে সিহঁতক ডিফাইন কৰিবলৈ হ'লে আমি কি কৰিব লাগিব, ফাণ্ডামেণ্টেল কোৱান্টিটিৰ সহায় ল'ব লাগিব। তো যেতিয়া আমি ডিৰাইভ কোৱান্টিটি এটাক ফাণ্ডামেণ্টেল কোৱান্টিটিত লিখিবলৈ যাওঁ তেতিয়া আমি কি হয় যে আমি ফাণ্ডামেণ্টেল কোৱান্টিটিবিলাকৰ পাৱাৰত লিখিবলগীয়া হয়, আৰু সেই যিবিলাক পাৱাৰ, যিবিলাক সূচক আমি পাম তাকে আমি কি নাম দিছোঁ, ডাইমেনশ্যনছ। অ'কে, এটা উদাহৰণৰ দ্বাৰা আমি সেইটো কথা বুজি লওঁ যে ডেন্সিটি, ঘনত্ব। চ' ডেন্সিটি ইজ এ ডিৰাইভ কোৱান্টিটি। ৱাই? বিকজ ৱেন এভাৰ উই হেভ টু ৰিপ্ৰেজেণ্ট ডেন্সিটি উই হেভ টু টেক দ্য হেল্প অফ মাছ এণ্ড ভলিউম। যে ডেন্সিটিক ৰিপ্ৰেজেণ্ট কৰিবলৈ হ'লে আমি কি কৰিব লাগিব, মাছ আৰু ভলিউমৰ হেল্প ল'ব লাগিব। তো ভলিউমটোকো যদি আমি আকৌ ভাগিবলৈ যাওঁ, ভলিউম ইজ অলছ' a derived quantity because volume is equal to length into breadth into height. তো length, breadth আৰু height এই তিনিটা কি বস্তু বাৰু, প্ৰত্যেকটো এটা এটা লেন্থৰ কথাই বুজাইছে, হয়নে? চ' মাছটো এটা ফাণ্ডামেণ্টেল কোৱান্টিটি, আমি জানো লেন্থটো এটা ফাণ্ডামেণ্টেল কোৱান্টিটি, ব্ৰেথ ইজ অলছ' লেন্থ, চ' ইট ইজ এ ফাণ্ডামেণ্টেল কোৱান্টিটি, চিমিলাৰলি হাইট অলছ'। চ' আমি ডেন্সিটিক কেনেকৈ লিখিব পাৰোঁ, যদিহে কমপ্লিটলি ফাণ্ডামেণ্টেল ইউনিটত লিখিবলৈ যাওঁ, কি লিখিব লাগিব, মাছ ডিভাইডেড বাই লেন্থ ইণ্টু লেন্থ, ডেট ইজ লেন্থ কিউব। চ' আমি যদি এই ডিনমিনেটৰটোক নিউমাৰেটৰ হিচাপে লিখোঁ, আমি কি লিখিম, মাছ ইণ্টু লেন্থ টু দি পাৱাৰ -3। -3 কিয় হ'ল, কাৰণ এই ডিনমিনেটৰত আছিলে 3 হিচাপত। চ' সি যেতিয়া ওপৰলৈ উঠি গ'ল, নিউমাৰেটৰৰ ওচৰলৈ গুচি গ'ল, তেতিয়া পাৱাৰটো কি হৈ গ'ল, নিগেটিভ হৈ গ'ল। ইনভাৰ্চত লিখিব লাগিব আমি। চ' উই হেভ ৰিপ্ৰেজেণ্টেড ডেন্সিটি in terms of fundamental quantities, mass and length. Whenever we are representing density in terms of fundamental quantities, we have seen that we have to write some powers of the fundamental quantities, that is 1 and -3. Those powers are called dimensions of physical quantities. যে আমি যেতিয়া ডেন্সিটি ক্ষেত্ৰত মই কৈ আছোঁ, ঘনত্বৰ ক্ষেত্ৰত যেতিয়া আমি দেখিলোঁ যে ঘনত্বটোক আমি ফাণ্ডামেণ্টেল কোৱান্টিটিত যেতিয়া লিখিলোঁগৈ, আমি কিহত লিখিবলগীয়া হ'ল, মাছ আৰু লেন্থৰ পূৰণফল হিচাপে দেখুৱাবলগীয়া হ'ল। আৰু তেতিয়া আমি দেখিলোঁ যে আমি সিহঁতৰ যেতিয়া ঘাতটো চাইছোঁ, পাৱাৰটো চাইছোঁ, কি দেখিছোঁ, মাছৰ 1 আছে, তাৰমানে একো নিলিখিলেও আমি 1 গম পাওঁ। ঠিক তেনেকৈ লেন্থৰ পাৱাৰ কিমান হৈ আছে, -3। গতিকে আমি যদি ক'বলৈ যাওঁ যে ডেন্সিটিৰ ডাইমেনশ্যনছবোৰ কি হ'ব, যে ডেন্সিটিৰ ডাইমেনশ্যন হ'ব মাছৰ ক্ষেত্ৰত 1 আৰু লেন্থৰ ক্ষেত্ৰত -3। সো এতিয়া ডেফিনেশনটো তোমালোকে এবাৰ পঢ়িছা তেতিয়া গম পাই যাবা যে কি হয় যে the dimensions of a physical
quantity are the powers or exponents to which the fundamental quantities must be raised to represent that quantity completely. Okay, তোমাকে গম পালা যে what is dimensions of a physical quantity. So density ক্ষেত্ৰত আমি কি বুলি ক'ব পাৰো? Thus the dimensions of density are 1 in mass and -3 in length. Okay, আমি আৰু এটা উদাহৰণ চাওঁ এবাৰ কিহৰ ক্ষেত্ৰত চাইছো ফোৰ্সৰ ক্ষেত্ৰত তো আমি জানো ফোর্স ইজ ইকুয়াল টু মাস ইনটু এক্সিলারেশন F ইজ ইকুয়াল টু ma হয়নে তো মাস আৰু এক্সিলারেশন মাসটো তো ফান্ডামেন্টাল কোয়ান্টিটি দ্যাট ইজ ওকে এক্সিলারেশন বা এক্সিলারেশন মানে কি বুলি জানো আমি velocity per unit time, that is rate of change of velocity. So acceleration is written as velocity per unit time. Ako ami ki palu velocity palu. So velocity is also a derived quantity. What is velocity? Displacement divided by time. So displacement is what? It is basically a length. So displacement or thait ami ki likhilo length and divided by time. So divided by time likhilo. Agor time to tenke denominator ase. So overall jiti ami mass, length or time ot tak express koribole golo. Ami ki palu mass into length into time. যেহেতু এটো টাইম তললৈ আহি গলে ডিনোমিনেটৰত আহি যাব আৰু যদি আমি নিউমাৰেটৰ লিখিবলৈ যাওঁ আমি কি লিখিব লাগিব -2 সো আমি মাসৰ পাৱাৰ কিমান পালো একো নাই তাৰ মানে আমি কি বুজো 1 আছে ইয়াত লেন্থৰ পাৱাৰ কিমান হৈ আছে 1 আছে টাইমৰ পাৱাৰ কিমান আছে -2 সো thus the dimensions of force are 1 in mass 1 in length and -2 in time সো তোমালকে ডাইমেনশনস মানে কি এটো নিশ্চয় ধৰিব পাৰিছা যে আমি যিকিটা পাৱাৰ পাম সেই পাৱাৰটোকে আমি কি বুলি কম ডাইমেনশনস বুলি কম ওকে ওকে ইয়াতে আমি কিটামান মন কৰিবলগীয়া কথা আমি চাব লাগিব এতিয়া নোট বুলি মই লিখিছো চোৱা নাম্বাৰ 1 the fundamental quantities are represented by one letter symbols তাৰ মানে আমি ফান্ডামেন্টাল কোয়ান্টিটিজ বিলাকক এটা এটা লেটাৰৰে সিম্বলাইজ কৰো So, আমি কেনেকে কৰো in generally mass is denoted by capital M, length is denoted by capital L, time is denoted by capital T, electric current is denoted by capital A, temperature is denoted by capital K, luminous intensity is denoted by CD, and amount of substance is denoted by mole. These are all fundamental quantities. And when we represent these terms in dimensions, we use these symbols. Okay, আমি এই সিম্বলবোৰ কি কৰো ডাইমেনশনৰ ক্ষেত্ৰত এই সিম্বলবোৰ আমি ব্যৱহাৰ কৰো Okay, second point হৈছে to show the quantities in dimensions, they are denoted with square brackets. যে যেতিয়া আমি ডাইমেনশনত কোনবা এটা কোয়ান্টিটিক দেখাবলৈ যাওঁ আমি কি কৰো আমি হিহঁতক স্কয়াৰ ব্ৰেকেটৰ ভিতৰত লিখো Thus, equation 1 and 2 may be written as equation 1 মানে আমি কি পাইছিলো যে আমি ডেনসিটি ক্ষেত্ৰত যেটো এক্সপ্ৰেশন পাইছিলো ডেনসিটি ইজ ইকুয়াল টু মাস ইনটু লেন্থ তাক আমি ইকুয়েশন 1 বুলি লিখিছো আৰু ফোর্সৰ ক্ষেত্ৰত যেটো পাইছিলো যে মাস ইনটু লেন্থ ইনটু টাইম টু দি পাৱাৰ -2 দ্যাট ইজ ইকুয়েশন 2 যদি আমি ডাইমেনশনত বুজাবলৈ যাওঁ তেনেহলে সেই ইকুয়েশনস বিলাক আমি কেনেকৈ লিখিব লাগিব সেকেন্ড ব্র্যাকেটৰ ভিতৰত লিখিব লাগিব ডেনসিটি আৰু ঠিক তেনেকে আমি ফান্ডামেন্টাল ইউনিটস বিলাকৰ সিম্বলস বিলাকো সেকেন্ড ব্র্যাকেটৰ ভিতৰত লিখিব লাগিব এটো নোটেশনত আমি লিখো ঠিক তেনেকে ফোর্সটো আমি কেনেকৈ লিখিম mlt টু দি পাৱাৰ -2 কাৰণ মাস ইনটু লেন্থ ইনটু টাইম টু দি পাৱাৰ -2 আছিল ওকে থাৰ্ড পইণ্টটো কি such an expression for a physical quantity in terms of the base quantities is called the dimensional formula so আমি যেটো এক্সপ্ৰেশন পালো যে আমি লেফট রাইট হ্যান্ডত ইকুয়েশনৰ রাইট হ্যান্ডত যেটো এক্সপ্ৰেশন পালো ml 3 to the minus l to the minus 3 এই এক্সপ্ৰেশনটোক আমি কি বুলি কম ডাইমেনশনাল ফৰ্মুলা অফ ডেনসিটি ঠিক তেনেকে ফোর্সৰ ডাইমেনশনাল ফৰ্মুলাটো কি বুলি কম mlt to the minus 2 within second brackets so যে that is dimensional formula of force is mlt to the minus 2 ইয়াক আমি কি বুলি কওঁ এই এক্সপ্ৰেশনটোক আমি কি বুলি কওঁ ডাইমেনশনাল ফৰ্মুলা বুলি কওঁ আৰু যদি ইকুয়েশনটোক বুজাবলৈ যাওঁ
যেনেকৈ এই ডেন্সিটিটো আৰু ফ'ৰ্চটোক আমি ইকুৱেশ্যনত বুজাই আছোঁ এই ইকুৱেশ্যনছবিলাকক আমি কি বুলি ক'ম ডাইমেনশ্যনেল ইকুৱেশ্যনছ so number 4 point is the equation obtained by equating a physical quantity with its dimensional formula is called the dimensional equation of the quantity so example ki dia ase force er khetrot ami ki paisu force to second bracket er bhitor likhisu is equal to mlt to the power minus 2 ei equation to ami ki equation bili kom force or dimensional equation bili kom okay ঠিক আছে সো ইন কনক্লুজন আমি কি গম পালো যে কনক্লুজনটো আমি কি দিব পাৰো এই গুটে টপিকটোৰ পৰা এইখিনিৰ পৰা কনক্লুজন সাপোজ মই ফোর্সৰ ক্ষেত্ৰত কৈ আছো ফোর্স মানে আমি কি বুলি গম পাইছিলো যে মাস ইনটু এক্সিলাৰেশন আৰু তাক আমি ডিৰাইভ কৰি প্লে আলটিমেটলি আমি কি পালোগে mass into length into time to the power minus 2 in fundamental units. We can represent force in terms of fundamental units like this. So, ami eta jodi kobole jao je what are the dimensions of force? So, ami yar pora ki gom palu what are the dimensions of force dimensions of force ki hobo 1 in mass 1 in length and -2 in time -2 in time কাৰণ এক্সপোনেন্টস বিলাক যিবিলাক পাৱাৰ আছে হেবিলাকক আমি কি বুলি কৈছিলো ডাইমেনশনস বুলি কৈছিলো এক নম্বৰ কথা তাৰছত নেক্সট যদি আমি ক'বলৈ যাওঁ যে ডাইমেনশনাল ফৰ্মুলা অফ দ্য ফোর্স হোৱাট ইজ দ্য ডাইমেনশনাল ফৰ্মুলা অফ দ্য ফোর্স সো ডাইমেনশনাল ফৰ্মুলা অফ ফোর্স that is ml t to the power minus 2 within second bracket within square bracket okay so dimensional formula boli kole ami ki likhim etu likhibole aru dimensional equation boli jodi koy dimensional equation of force তেতিয়া আমি কি লিখিম তেতিয়া আমি ইকুয়েশন এটা লিখিব লাগিব force within second bracket within square brackets is equal to ml t to the power minus 2 এই ইকুয়েশনটোক আমি কি বুলি কম ডাইমেনশনাল ইকুয়েশন অফ ফোর্স ওকে সো আমাৰ কনক্লুজনটো এইখিনি আমি যিখিনি টপিকত এটা ডিসকাস কৰিলো তাৰ মেইন বেসিকটো হৈছে এইখিনি বস্তু ওকে সো ইয়াৰ ওপৰত তোমালোকক কোৱেশ্চন কি কৰিব পাৰে সো হাউ কোৱেশ্চনছ উইল বি আস্কড অন দিস টপিক ওকে আমি এটা কোৱেশ্চন চাওঁ ইয়াত কেনেকৈ আহিব পাৰে সাপোজ তোমালোকৰ এটা কোৱেশ্চন দিছে এনেকৈ deduce dimensions dimensional formula and dimensional equation of the following quantities एक number quantity to this is suppose work and the second quantity is energy okay so तुम्हारा question तो एने क्या है इसे that deduce dimensions dimensional formula and dimensional equations
of the following quantities. The number one is work and after that energy. So আমি এটা কেনেকৈ কৰিম solution কেনেকৈ কৰিব লাগিব তো ফাৰ্স্ট আমি জানিব লাগিব what is work. Work মানে কি work is what force into displacement হয়নে আমি ফিজিক্সৰ ল্যাঙ্গুৱেজত আমি work কাক কওঁ যে যেতিয়া আমি কোনো এটা বস্তুত force apply কৰোঁ কৰি পেলাই বস্তুটোক displace কৰোঁ along the force. When we apply a force on an object and the object moves along the force, we say that work is done on the object. So আমি জানো যে work is equal to force into displacement. Force into displacement. So force মানে কি অলপ আগতে আমি কৰি আহিছিলো force মানে আমি কি পাইছিলো mass into length into কি হ'ব time to the power minus 2 এটো কিহৰ কাৰণে পালো all these terms are from force আৰু displacement মানে কি বাৰু displacement is also a length so it is length so আমি কি পালো mass into এটো এটা length আছে দুইটা length মিলি length square হৈ যাব into time to the power minus 2 okay so আমি ইয়াত পাৰ যদি লিখিবলৈ যাওঁ কি লিখিম এতিয়া আমি ফাৰ্স্ট ডাইমেনশনস টো লিখিবলৈ যাওঁ dimensions of work is কি পালো 1 in mass 2 in length and minus 2 in time. So these are the dimensions of work. Number 2 second amak ki koisile dimensional formula. So dimensional formula of work is কি হ'ব dimensional formula to mass length আৰু time তাক আমি কেনেকৈ লিখিব লাগিব symbolically m মাছৰ কাৰণে l for length তাৰ exponent আসলে 2 আৰু time is t that is minus 2 তাক আমি কেনেকৈ লিখিব লাগিব within second brackets within square brackets after that dimensional equation of work is work within square brackets is equal to ml square t to the power minus 2 within square brackets. So this is the answer for work. Okay আমি এনেকৈ কি কৰিব লাগিব সলিউশন টো উলিয়াব লাগিব সেকেন্ড আমি কিহৰ কাৰণে কৰিব লাগিব এনাৰ্জি কাৰণে কৰিব লাগিব that is second is energy তো এনাৰ্জি মানে কি what is energy আমি জানো যে এনাৰ্জি আৰু work দুইটা একেই বস্তু হয়নে the ability of doing work is what energy the ability of doing work is energy আৰু আমি যদি এনাৰ্জি আৰু ওয়াৰ্কৰ ক্ষেত্ৰত যদি আমি চাবলৈ যাওঁ dimensionally both are equal okay dimensionally energy and work are equal so আমি ওয়াৰ্কৰ ক্ষেত্ৰত যেটো dimensions পাইছিলো ইয়াৰ ক্ষেত্ৰটো আমি কি পাম এনাৰ্জি ক্ষেত্ৰটো আমি কি পাই যাম একেই পাই যাম সো আমি কি লিখিম m l to the power 2 t to the power minus 2 so similarly যদি আমি লিখো dimensions are
1 in mass, 2 in length, and minus 2 in time. And other two terms, that is dimensional equation and dimensional formula, will be similar to that of work. Okay, so আমি আৰু এটা নতুন কোৱান্টিটি বিষয় চাওঁ 3 নম্বৰ কোৱান্টিটি, সেইটো হৈছে সাপোজ পাৱাৰ. হোৱাট ইজ পাৱাৰ? পাৱাৰ মানে কি? ৰেট অফ ডুইং ৱৰ্ক. তাৰমানে আমি কিমান সময়ত কিমান কাম কৰিব পাৰিছোঁ, সেইটো হৈছে পাৱাৰ. এটা মেচিনে কিমান সময়ত কিমান কাম কৰি আছে, তাক আমি কি বুলি কওঁ? পাৱাৰ বুলি কওঁ. ৰেট অফ ডুইং ৱৰ্ক, ডেট ইজ ৱৰ্ক পাৰ ইউনিট টাইম. ৱৰ্কক টাইমেৰে ডিভাইড কৰি দিলে আমি সেই মেচিনটোৰ সেই অবজেক্টটো কি পাই যাম? পাৱাৰ পাই যাম. চ' আমি যদি ইয়াত পাৱাৰৰ ক্ষেত্ৰত যদি লিখিবলৈ যাওঁ, ৱৰ্কৰ ক্ষেত্ৰত আমি কি পাই আছিলোঁ? মাছ ইনটু লেন্থ স্কুৱেৰ ইনটু টাইম minus 2 divided by time. So what we will get? Mass into length square into time to the power minus 3 হৈ যাব, কাৰণ ইয়াত ডিনোমিনেটৰত আছে, ওপৰলৈ গুচি গ'লে ই -1 এটা এড হৈ যাব ইয়াত. সো আমি যদি ডাইমেনশ্যনেল ফৰ্মুলাত লিখিবলৈ যাওঁ, এম এল স্কুৱেৰ টি টু দি পাৱাৰ মাইনাছ 3, হয়নে? সো পাৱাৰ ইজ ইকুৱেল টু দিছ. সো ডাইমেনশ্যনছ কি পালোঁ? One in mass, 2 in length, and minus 3 in time. Dimensional formula to ki hobo? M L square T to the power minus 3. Aru power ki hobo? Dimensional equation to ki hoi jabo? Je power e to hoi jabo dimensional equation. This will be the dimensional equation. These are the dimensions of power, and this term is the dimensional formula of power. So আমি with example আমি গম পালোঁ যে dimensions মানে কি, dimensional formula কি, আৰু dimensional equations কি. Okay, আজিৰ ক্লাছটোৰ কাৰণে ইমানখিনি. In the next class we will discuss about some other topics of this chapter. Okay, thank you.